নমস্কাৰ ষ্টুডিঅ' মজিয়াত মই আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰ কৰি মুহূৰ্তত ৱাকাফ সংশোধনী বিধেয়কক লৈ কেতবোৰ চৰ্চা হৈ থকা অন্য এটা প্ৰসংগ আপোনালোকৰ ওচৰত লৈ আহিছো যি সময়ছোৱাত ৱাকাফ সংশোধনী বিধেয়ক আইনলৈ পৰিণত হ'ল সেই মাজ নিশাৰ সময়ছোৱাত তাৰ পাছতে এই বিধেয়কক লৈ সৰ্বত্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়ক আইনত পৰিণত হোৱাৰ পাছতে কেতবোৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোকক ন্যায় প্ৰদান কৰিলে বিজেপি চৰকাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশদ তথ্য আহি পৰিছে আমি সবিস্তাৰে আপোনালোকক জনাই গৈছো আমি জনাইছো ৱাকাফ সংশোধনী বিধেয়কক লৈ পুনৰ অন্য এক চৰ্চা এতিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আইন পৰিণত হোৱাৰ পাছতে কেতবোৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰে সংখ্যালঘু লোকক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰ নাহিলে ৱাকাফ সংশোধনী বিধেয়ক কেতিয়াও আইনলৈ পৰিণত নহলহেঁতেন আমি ইতিমধ্যে উল্লেখ কৰিছো বিজেপি যদি আজি শাসন ভাৰত নাথাকিলেহেঁতেন তেতিয়াহ'লে হয়তো সংখ্যালঘুসকলে ন্যায় পাবলৈ আজি সক্ষম নহলহেঁতেন ৩ তালাক বিলুপ্তিৰ জৰিয়তে সংখ্যালঘু মহিলাক ন্যায় দিছে বিজেপিয়ে বিজেপি চৰকাৰ নাহিলে কাশ্মীৰৰ পৰা বিলুপ্তি নহলহেঁতেন ৩৭০ ধাৰা আৰ্টিকেল 370 ৰাম মন্দিৰ নিৰ্মাণেৰে ৫০০ বছৰ গোলামীৰ পৰা বিজেপিয়ে মুক্ত কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে আৰু বিজেপি চৰকাৰ অহাৰ বাবেহে আজি বিশাল বিকাশ সম্ভৱ হৈ উঠিছে উত্তৰ পূবত ৱাকাফ সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি কেতবোৰ এয়া মন্তব্য আমি ইতিমধ্যে শুনুৱাইছো সংখ্যালঘু লোকক ন্যায় প্ৰদান কৰিবলৈ বিজেপি চৰকাৰে একমাত্ৰ সফল হ'ব পাৰিছে একমাত্ৰ বিজেপি চৰকাৰ শাসন ভাৰত আছে বুলিহে বিজেপি চৰকাৰ যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে ৱাকাফ সংশোধনী বিধেয়ক কেতিয়াও আইনলৈ পৰিণত নহলহেঁতেন বুলি তেওঁ মন্তব্য কৰিছে আৰু বিজেপি যদি আজি শাসনলৈ নাহিলহেঁতেন তেনেহ'লে সংখ্যালঘু মহিলাসকলে কেতিয়াও ন্যায় পাবলৈ সক্ষম নহলহেঁতেন ৩ তালাক বিলুপ্তি আৰু এই বিলুপ্তিৰ জৰিয়তে সংখ্যালঘু মহিলাক ন্যায় দিবলৈ বিজেপিয়ে সক্ষম হৈছে বিজেপি চৰকাৰ নাহিলে কাশ্মীৰৰ পৰা হয়তো বিলুপ্তি নহলহেঁতেন আজি আৰ্টিকেল 370 আৰু মাজ নিশা ৱাকাফ সংশোধনী বিধেয়ক ইতিমধ্যেই যি সিদ্ধান্তত উপনীত হ'ল ৰাম মন্দিৰ নিৰ্মাণেৰে ৫০০ বছৰ গোলামীৰ পৰাও বিজেপিয়ে একমাত্ৰ ৰক্ষা কৰাৰ কথাও উল্লেখ কৰা হৈছে আৰু ৱাকাফ বিধেয়কখনক লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ চৰ্চা বিতৰ্ক আৰু তাৰ মাজতে বিভিন্ন প্ৰান্তত ইতিমধ্যেই প্ৰতিবাদো দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ আমি ইতিমধ্যে উল্লেখ কৰা ধৰণে ৱাকাফ আচলতে যিখন বিল ইতিমধ্যেই সিদ্ধান্ত যি লোৱা হ'ল মাজ নিশা লোকসভাত প্ৰথমতে গৃহীত হ'ল আৰু তাৰ পাছতে ৰাজ্যসভাত মাজ নিশা আচলতে এই বিলখন পাছ কৰা হৈছিল আৰু তাৰ পাছত এখন আইনলৈ পৰ্যবেক্ষিত হ'ল কিন্তু আচলতে এই বিধেয়ক পূৰ্বে কি আছিলে বা এতিয়া কি হ'ব কিহৰ বাবে এই আইনক লৈ বিৰোধিতা কৰা হৈছে সেই সন্দৰ্ভতো বিভিন্ন ধৰণৰ বিভিন্ন প্ৰশ্ন সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৱাকাফ সংশোধনী বিধেয়ক ২০২৫ দাখিল কৰিছিলে লোকসভাত আৰু তাৰ পাছৰ দিনটোতে ৰাজ্যসভালৈ এই আচলতে বিধেয়ক লৈ যোৱা হৈছিলে লোকসভাত যদিও গৃহীত হ'ল কিন্তু তাৰ পাছতে আচলতে দেখিবলৈ পোৱা গৈছিলে তুলপাৰ লাগি গৈছিলে সংসদৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশ বিতৰ্কত অংশ লোৱাও দেখিবলৈ পোৱা গৈছিলে গৌৰৱ গগৈ যিয়ে কিৰেণ ৰিজিজুৱে সদনক বিভ্ৰান্ত কৰিব চেষ্টা কৰিছে বুলি ইতিমধ্যে তেওঁ মন্তব্য কৰিছিলে গৌৰৱ গগৈয়ে ইয়াৰ লগতে অন্য এটা প্ৰসংগ উল্লেখ কৰিছিলে যে চৰকাৰে সমাজ আৰু দেশক ভাগ কৰিব বিচাৰিছে কিন্তু অন্যহাতে গৌৰৱ গগৈৰ আচলতে যেনেধৰণৰ মন্তব্য তাৰ পৰিপ্ৰেক্ষিতত কিন্তু বিপৰীত স্থিতিত আচলতে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা য'ত গৌৰৱ গগৈয়ে এই কথা উল্লেখ কৰিছে যে ৰিজিজুৱে সদনক বিভ্ৰান্ত কৰিছে অৰ্থাৎ কিৰেণ ৰিজিজুৰ কথাটো এনেধৰণে উল্লেখ কৰিছে লগতে বিজেপি চৰকাৰক সম্পূৰ্ণভাৱে তোলাধুনা বিজেপি চৰকাৰখনে সমাজ আৰু দেশক ভাগ কৰিব চেষ্টা কৰিছে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে বিজেপি চৰকাৰ যদি নাহিলহেঁতেন তেনেহ'লে কাশ্মীৰৰ পৰা বিলুপ্তি নহলহেঁতেন আৰ্টিকেল 370 বিজেপি চৰকাৰ নাহাহেঁতেন ৱাকাফ সংশোধনী বিধেয়ক আজি হয়তো কেতিয়াও আইনলৈ পৰিণত নহলহেঁতেন আমাৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য আছে আগবঢ়াইছো আজি ভাৰতীয় জনতা পাৰ্টিৰ সফলতা ৰাম মন্দিৰৰ সফলতা ই এক মন্দিৰ নিৰ্মাণ নহয় ৫০০ বছৰৰ গোলামীৰ পৰা আমি মুক্ত হোৱাৰ ৰাম মন্দিৰ এক উজ্জ্বল নিদৰ্শন আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে কাশ্মীৰৰ পৰা ৩৭০ ধাৰা
কেতিয়াও বিলুপ্তি নহ'লহেঁতেন, ৰাম মন্দিৰৰ কেতিয়াও নিৰ্মাণ নহ'লহেঁতেন। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নহ'লে ট্ৰিপল তালাক বিলুপ্তিৰ জৰিয়তে সংখ্যালঘু মহিলাসকলে কেতিয়াও ন্যায় নাপালেহেঁতেন। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাহিলে আমাৰ কেতিয়াও ৱাক অফ এমেণ্ডমেণ্ট বিলৰ দৰে আইন পৰিণত বা আইন বাস্তৱত ৰূপায়িত নহ'লহেঁতেন। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাহিলে উত্তৰ পূৰ্বৰ এই বিশাল বিকাশ কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আজি সেয়েহে ভাৰতীয় জনতা পাৰ্টীৰ এক কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ ইতিবাচক উপলব্ধিসমূহ প্ৰযুক্তিৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যোৱা, দলক কৰা সমালোচনা মুখ্যমন্ত্ৰীয়ে সভাপতিয়ে প্ৰত্যুত্তৰ দিয়াৰ বহু আগতে কাৰ্যকৰ্তাসকলে স্পষ্টভাৱে যুক্তিনিষ্ঠ বক্তব্যৰে ৰাইজৰ সন্মুখলৈ লৈ যোৱা এইবিলাক ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমি সদায় এটা কথাই মনত ৰাখিম, ভাৰতীয় জনতা পাৰ্টীক দুৰ্বল কৰা মানে কোনো ব্যক্তিক দুৰ্বল কৰা নহয়। ভাৰতীয় জনতা পাৰ্টীক দুৰ্বল কৰা মানে এক আদৰ্শক দুৰ্বল কৰা, আৰু ভাৰতীয় জনতা পাৰ্টীক দুৰ্বল কৰা মানে আমাৰ ৰাষ্ট্ৰ সত্তাক দুৰ্বল কৰা। ভাৰতীয় জনতা পাৰ্টীক দুৰ্বল কৰা মানে ভাৰত মাতৃক বিশ্বগুৰুৰ পথলৈ লৈ যোৱাৰ পথত অজস্ৰ হেঙাৰ সৃষ্টি কৰা। সেয়েহে আমি সকলোৱে ব্যক্তি স্বাৰ্থৰ ওপৰত উঠি ৰাষ্ট্ৰ স্বাৰ্থক সৰ্বোপৰি হিচাপে জ্ঞান কৰি ভাৰতীয় জনতা পাৰ্টীৰ এই পবিত্ৰ পতাকাৰ তলত একোজন গৌৰৱী কাৰ্যকৰ্তা হিচাপে ভাৰত মাতৃক আমি বিশ্বমিত্ৰ বিশ্বগুৰুৰ আসনলৈ লৈ যাম। সেই পবিত্ৰ সংকল্প আজি আমি প্ৰতিষ্ঠা দিৱসৰ দিনত আকৌ এবাৰ সকলোৱে গ্ৰহণ কৰিছোঁ। আজি জনতা পাৰ্টীৰ সফলতা, ৰাম মন্দিৰৰ সফলতা, ই এক মন্দিৰ নিৰ্মাণ নহয়, 500 বছৰৰ গোলামীৰ পৰা আমি মুক্ত হোৱাৰ ৰাম মন্দিৰ এক উজ্জ্বল নিদৰ্শন। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাহিলে কাশ্মীৰৰ পৰা 370 ধাৰা কেতিয়াও বিলুপ্তি নহ'লহেঁতেন, ৰাম মন্দিৰৰ কেতিয়াও নিৰ্মাণ নহ'লহেঁতেন। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নহ'লে ট্ৰিপল তালাক বিলুপ্তিৰ জৰিয়তে সংখ্যালঘু মহিলাসকলে কেতিয়াও ন্যায় নাপালেহেঁতেন। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাহিলে আমাৰ কেতিয়াও ৱাক অফ এমেণ্ডমেণ্ট বিলৰ দৰে আইন পৰিণত বা আইন বাস্তৱত ৰূপায়িত নহ'লহেঁতেন। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাহিলে উত্তৰ পূৰ্বৰ এই বিশাল বিকাশ কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আজি সেয়েহে ভাৰতীয় জনতা পাৰ্টীৰ এক কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ ইতিবাচক উপলব্ধিসমূহ প্ৰযুক্তিৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যোৱা, দলক কৰা সমালোচনা মুখ্যমন্ত্ৰীয়ে সভাপতিয়ে প্ৰত্যুত্তৰ দিয়াৰ বহু আগতে কাৰ্যকৰ্তাসকলে স্পষ্টভাৱে যুক্তিনিষ্ঠ বক্তব্যৰে ৰাইজৰ সন্মুখলৈ লৈ যোৱা এইবিলাক ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমি সদায় এটা কথাই মনত ৰাখিম, ভাৰতীয় জনতা পাৰ্টীক দুৰ্বল কৰা মানে কোনো ব্যক্তিক দুৰ্বল কৰা নহয়। ভাৰতীয় জনতা পাৰ্টীক দুৰ্বল কৰা মানে এক আদৰ্শক দুৰ্বল কৰা, আৰু ভাৰতীয় জনতা পাৰ্টীক দুৰ্বল কৰা মানে আমাৰ ৰাষ্ট্ৰ সত্তাক দুৰ্বল কৰা। ভাৰতীয় জনতা পাৰ্টীক দুৰ্বল কৰা মানে ভাৰত মাতৃক বিশ্বগুৰুৰ পথলৈ লৈ যোৱাৰ পথত অজস্ৰ হেঙাৰ সৃষ্টি কৰা। সেয়েহে আমি সকলোৱে ব্যক্তি স্বাৰ্থৰ ওপৰত উঠি ৰাষ্ট্ৰ স্বাৰ্থক সৰ্বোপৰি হিচাপে জ্ঞান কৰি ভাৰতীয় জনতা পাৰ্টীৰ এই পবিত্ৰ পতাকাৰ তলত একোজন গৌৰৱী কাৰ্যকৰ্তা হিচাপে ভাৰত মাতৃক আমি বিশ্বমিত্ৰ বিশ্বগুৰুৰ আসনলৈ লৈ যাম। সেই পবিত্ৰ সংকল্প আজি আমি প্ৰতিষ্ঠা দিৱসৰ দিনত আকৌ এবাৰ সকলোৱে গ্ৰহণ কৰিছোঁ। আজি